চাহ বাগিচাৰ শ্ৰমিকসকলৰ যেটো শ্ৰমিকৰ আৱাসগৃহত বিজুলী চাকিৰ যোগান দিয়া হৈছে তো আপোনালোকক মই একেবাৰে আৰম্ভণিৰ পৰাই থুলমূলকে কথাখিনি অৱগত কৰাব বিচাৰিছো যে 1998 চনৰ ডিসেম্বৰ মাহত অসমৰ বিজুলী বিভাগ তেতিয়া ASCB আছিল বাগিচা মালিকী সন্থা আৰু অসম চাহ মজদুৰ সংঘৰ লগত এখন চুক্তি হৈছিল আমাৰ দাবী আছিল যে শ্ৰমিকৰ আৱাসগৃহত বিজুলী চাকিৰ যোগান হ'ব লাগে তাৰ আগলৈকে তেওঁলোকে মাটি চাকি তেল চাকিয়ে জ্বলাই আহিছিল সেই চুক্তি মতে শ্ৰমিকৰ আৱাসগৃহত বিজুলী চাকি সংযোগ কৰা হ'ল বাগিচা কৰ্তৃপক্ষৰ ফালৰ পৰা আৰু তাৰ যিটো বিল আহে সেই বিলটো সেই টাইমত চুক্তি মতে ক্লাষ্টাৰ মিটাৰৰ যোগেদি তাৰমানে এখন বাগানত বা দুটা তিনটা লাইন কৰি পেলাই ক্লাষ্টাৰ মিটাৰৰ যোগেদি বিলটো দিয়া হৈছিল আৰু তাৰ কাৰণে মেনেজমেণ্টক কোৱা হৈছিল চুক্তি এখন হৈছিল আৰু এই চুক্তি মতে মেনেজমেণ্টে সেই বিলটো কৰ্তন কৰিব আৰু বিলটো যাব APDCL মেনেজমেণ্টলৈ পঠিয়ায় আৰু মেনেজমেণ্টে সেই এণ্টায়াৰ এমাউণ্টটো যিটো বিল হয় ASCBক জমা কৰিছিল তেনেধৰণে চলি আছিল মাজত বহুত খেলিমেলি হ'ল বিজুলী বিল কেতিয়াবা কনজাম্পশন কম হয় বিল বেছি আহে তো আমিও এটো প্ৰতিবাদ কৰিলো চৰকাৰক জনালো আৰু 2016-17 চনমানৰ পৰা প্ৰত্যেক শ্ৰমিকৰ আৱাসগৃহত মিটাৰ সংযোগ কৰা হ'ল আৰু তেতিয়াৰ পৰা লাহে লাহে মানে মেনেজমেণ্টলৈ বিল নগৈ আপোনাৰ ইন্ডিভিজুৱেল ওয়াৰ্কাৰ্ছৰ নামত বিল যোৱা আৰম্ভ কৰিলে তো আমাৰ আজি মই এই ঘটনাটো আপোনালোকক এই কাৰণে কৈছো যে তাৰ আগলৈকে কিন্তু অসমৰ চাহ বাগিচাসমূহত কতোৱে ইলেক্ট্ৰিচিটি নাছিল এই বন্দবস্তিৰ যোগেদি ইলেক্ট্ৰিচিটি যোগান হ'ল আৰু তেনেকৈ চলি আছিল কিন্তু আমি বিচাৰিছিলো যে যোনে যিমান কনজাম্পশন কৰিব সেই অনুপাতে বিল জমা দিয়ক কিছুমানে কমকে কনজাম্পশন কৰি একে সমান কেলে বিল দিব ৰাইজেও হেতু আপত্তি কৰিছিল আমি আন্দোলনো কৰিছিলো আলোচনাও কৰিছিলো হেখত চৰকাৰে এক সিদ্ধান্তৰ যোগেদি এইখিনি ব্যৱস্থা কৰি দিলে তাৰ পিছত তেনেকে কিছুদিন চলাৰ পিছত তেওঁলোকে যেতিয়া বিল দিয়া আৰম্ভ কৰিলে তো প্ৰত্যেক বাগানতে একোজন মিটাৰ ৰিডাৰ ঠিক কৰি দিছিল তো আমাৰ আজিৰ তাৰিখত বাকিখিনি বাগানতটো মোটামুটি ঠিকে থাকে চলি আছে কিন্তু পাৱৈ চাহ বাগিচাত বিজুলী এই চাকিৰ বিলৰ পেমেণ্টক লৈ পেলাই শ্ৰমিকে পইচা দি আছে শ্ৰমিকে পইচা কটাই আছে কিন্তু তাত বিলৰ পেমেণ্ট যেটো APDCLক দিব লাগে সেই পেমেণ্টত বৰ্তমান APDCL বৃহৎ এটা কেলেংকাৰী সংগঠিত হৈছে এটো 2018 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা 2023 চনৰ জুন মাহৰ লৈকে আপোনাৰ যি ইলেক্ট্ৰিচিটি বিল আছিল যেটো বিল শ্ৰমিকে তেওঁলোকৰ দৰমহাৰ পৰা কৰ্তন কৰাইছিল সেই টোটেল বিলৰ টকাটো যিমানখিনি কৰ্তন কৰাইছিল মই আপোনালোকক জনাব বিচাৰিছো 1,43,38,428 টকা টোটেল তেনেকে চলি আছে আৰু 2018 চনৰ জানুৱাৰী মাহত এই তাত যিজন মানুহে আমি খেলিমেলি কৰা বুলি গম পাইছো জয়ন্ত পাৰমানিক বুলি এজন ব্যক্তি আছে তেৱে পাৱৈ চাহ বাগিচাত বিজুলী ASCBৰ ফালৰ পৰা APDCLৰ ফালৰ পৰা মিটাৰ ৰিডাৰ হিচাপে তেওঁক দায়িত্ব দিয়া হৈছিল বুলি আমি জানো কিন্তু আমাৰ সেই তেতিয়াৰ কিছুমান ইউনিয়নৰ বিষয়ববীয়াই প্ৰায় 6 জন মানুহ আগৰ যিখিনি কমিটিত আছিল তেওঁলোকে এটা হেৰি কৰিলে যে মেনেজাৰক ৰিকুৱেষ্ট কৰিলে তেওঁলোকক চিঠিৰ যোগেদি জনালে হেতু 2018 চনৰ কোনোবা এটা তাৰিখত আছিল তেওঁলোকে ক'লে মেনেজাৰক যে আমাৰ পৰা যেটো বিজুলীৰ বিল কাটি ৰখা হয় সেই কাটি ৰখা টকাখিনি APDCLক দিবৰ বাবে জয়ন্ত পাৰমানিকৰ হাতত দিব লাগে তাৰ আগলৈকে কিন্তু মেনেজমেণ্টে APDCLৰ নামত চেক কাটি পেলাই বিলৰ এগেইনষ্টে যেটো আহে হেতু জমা কৰিছিল কেতিয়াবা বাঢ়ি যায় কেতিয়াবা কমি থাকে হেতু এডজাস্ট হৈ থাকে কোনো খেলিমেলি নাছিল কিন্তু এই 2018 চনৰ পৰা এটো খেলিমেলিটো আৰম্ভ হ'ল আৰু তেওঁক লিখি দিয়া ব্যক্তিসকলৰ ভিতৰত
মানে মেনেজাৰক যিটো অথৰাইজ কৰিছিলে এইটো 2018 চনৰ 10 এপ্ৰিল তাৰিখে মেনেজাৰক ৰিকুৱেষ্ট কৰিছিল চিঠিৰ যোগেদি তেওঁক জনোৱা হৈছিল যে তেওঁলোকৰ যি বিজুলী বিল আদায় দিয়া হয় তেওঁলোকেতো দি আছে আৰু তেওঁলোকে জনে জনে গৈ পেলাই ACBত জমা দিব নোৱাৰে গতিকে জয়ন্ত প্ৰামাণিকক আমাৰ গোটেই বিজুলী বিলৰ টকাটো দি দিলে আমাৰ হৈ তেওঁ গৈ পেলাই ACBত জমা কৰিব কিন্তু এনেকুৱা বদমাশী হৈছে বা কিবা খেলিমেলি হৈছে বুলি আমি গম নাপাওঁ আমি পিছত এই জয়ন্ত প্ৰামাণিকে যে পইচাটো উঠাই লৈ যায় APDCLক জমা দিয়ে কিমান জমা দিয়ে সেই বিষয়ে আমি মাৰ্গেৰিটা শাখা সমূহৰ কাৰ্যালয়ে সেই বস্তুটো গম পোৱা নাছিলোঁ পিছত এই খেলিমেলি লগাৰ পিছত গোটেই ঘটনাবিলাক পোহৰলৈ অহাত আৰম্ভ হ'ল আমি তেতিয়া মেনেজাৰক ধৰিছিলোঁ যে আপুনি কেলে পইচাটো দিলে জয়ন্ত প্ৰামাণিকক গতিকে আপুনিতো ACBক দিব লাগিছিলে নহয় তেওঁ কৈছে যে আমাক আপোনালোকৰ ইউনিয়নৰ তেতিয়াৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীয়ে আমাক ৰিকুৱেষ্ট কৰিছিল অথৰাইজ কৰিছিল জয়ন্ত প্ৰামাণিকক যে আপুনি মেনেজাৰজনে জয়ন্ত প্ৰামাণিকক যিটো টকা আহে সেই টকাটো দি দিব লাগে সেইমতে দি আছিলে কিন্তু তেতিয়াৰ পৰা একো নাই আমিও জানো শ্ৰমিকেও জানে যে আমাৰ পইচাটো ভালদৰে জমা হৈ আছে কেলে আমিতো দি আছোঁ কিন্তু ইমান দিন চলি থাকোঁতে হঠাৎ যেতিয়া আগৰ APDCLৰ মাৰ্গেৰিটাৰ যিজন ডেপুটি জেনেৰেল মেনেজাৰ তেওঁ যেতিয়া ট্ৰেন্সফাৰ হ'ল নতুনকৈ বৰ্তমান যিজন আছে তেওঁ অহাৰ পিছত পাৱৈ বাগিচাৰ শ্ৰমিকৰ আৱাসগৃহৰ বিজুলী বিল কাটি দিলে কানেকশ্যন ডিছকানেক্ট কৰি দিলে তেতিয়া চিঞৰ বাখৰটো লাগিলে আৰু তেতিয়াই গোটেই এই খেলিমেলিটো আৰম্ভ হ'ল মানে পোহৰলৈ আহিলে মানুহখিনিয়ে কৈছে ভাই কেলে কাটিলে আমিতো পইচা দি আছোঁ তেতিয়াই গোটেই এই খেলিমেলিটো আৰম্ভ হ'ল মানে পোহৰলৈ আহিলে মানুহখিনিয়ে কৈছে ভাই কেলে কাটিলে আমিতো পইচা দি আছোঁ মেনেজমেণ্টেও কৈছে ঠিকেই এইটো পইচা দি আছে তো আমাৰ ইউনিয়নৰ এতিয়াৰ যিখিনি ইউনিয়নৰ ৰিপ্ৰেজেণ্টেটিভ আছে ৱাৰ্কাৰ্ছৰ কেইজনমানক লৈ মেনেজাৰ ৱেলফেয়াৰ অফিচাৰ আহি যেতিয়া APDCLত ক'লে যে আমাৰ মানুহখিনিতো পইচা জমা দিয়ে আহিছে ধৰক আপোনালোকৰ এজেণ্ট কৈছে কোন এজেণ্ট কৈছে জয়ন্ত প্ৰামাণিক APDCL এজেণ্ট বুলি আমাৰ পৰা পইচা কালেকশ্যন কৰিছে আৰু সেইটো আমাৰ মানুহে অথৰাইজ কৰি দিছে যে ইয়ে APDCL এজেণ্ট হয় তেতিয়া কৈছে আমাৰতো কোনো APDCL এজেণ্ট নাই আমাৰ মিটাৰ ৰিডাৰ আছে কিন্তু আপোনালোকে মানে এই স্কেমটোত খালি জয়ন্ত প্ৰামাণিক অকলে নহয় জয়ন্ত প্ৰামাণিকৰ লগত মই সমানেই দোষী বুলি ভাবিম এই যিকেইজনে অথৰাইজ কৰি দিছিল তেওঁ মই যদি বেংকৰ পৰা লোন লওঁ তো বেংকৰ যদি যিজনে লোন লয় তেওঁ যদি নিদিয়ে গ্ৰাণ্টাৰজনক ধৰিবই তো আমিতো কম যে এইটো খেলিমেলি তেওঁলোকৰ কাৰণেই হ'বলৈ পালে এই চিঠিখন যিখন অথৰাইজ কৰিছিলে সেইখনৰ আমাৰ তেতিয়াৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আছিলে পাৱৈ ডিভিজনৰ প্ৰহ্লাদ মহানন্দ আৰু বিমেল গোৱালা নাগাপাৰা ডিভিজনৰ ৰাফেল তাঁতী আৰু ঝাৰিয়া ওৰাং ফেক্টৰী ডিভিজনৰ খগেশ্বৰ গগৈ আৰু নকুল দাস এই 6জন মানুহে লিখি পেলাই দিছিল আৰু আমি এতিয়া যিমানেই আগবাঢ়ি গৈ আছোঁ এইটোত ময়ো নিজেও বিভিন্ন সময়ত মেনেজাৰৰ তাত গৈ পেলাই আলোচনা কৰিছোঁ যে কেতিয়া টকা ওলাইছিলে কাৰ নামত টকা দিছিলে তেতিয়া আমি গম পালোঁ যে টকাটো এই মানুহকেইজন এই 6জন মানুহ প্ৰহ্লাদ মামান্দ বিমেল গোৱালা এই মানুহকেইজনে আপোনাৰ মেনেজাৰক লিখি দিছিলে টকাটো APDCLক দিব নালাগে জয়ন্ত প্ৰামাণিকৰ নামত আপুনি চেক কাটক আৰু 2018 চনৰ পৰা জুন মাহৰ 23 তাৰিখ 2023ৰ জুন মাহলৈকে তেওঁ মোটামুটি মানে একদম মানে পুৰা হিচাপেই আছে 1,43,38,428 টকা 65 পইচা তেওঁ মেনেজমেণ্টৰ পৰা লৈছিলে জয়ন্ত প্ৰামাণিকে আৰু তাৰপিছত আমি যেতিয়া গম পালোঁ যে আৰে এইটো লাইন কেলে কাটিলে তেতিয়া ক'লে যে আপোনালোকৰ বিল বাকী আছে আৰু আমিতো পইচা দি আছোঁ পইচা দিয়া মানুহটোৱে ডেফিনেটলিটো অলপ জোৰেৰে ক'বই তেতিয়া তেওঁ গোটেই হিচাপটো দিছে তেওঁলোকে আমি হিচাপটো এতিয়া আমি পাইছোঁ 2021ৰ পৰা তেওঁলোকে হিচাপ দিছে 2021ৰ ফেব্ৰুৱাৰী মাহৰ পৰা 2023ৰ জুন মাহলৈকে তেওঁ যিটো টকা ৰিচিভ কৰিছিলে তাৰ ভিতৰতে তেওঁ 29,84,390 টকা জমা দিয়া নাই সেইটোতো এটা 18 চনৰ পৰা এইখিনি এই
আপোনাৰ 21 চনৰ পৰাহে আহিছে কিন্তু 2018 চনৰ জানুৱাৰীৰ পৰা 2021 চনৰ জানুৱাৰী মাহলৈকেতো সেই পইচাটোৰ এতিয়ালৈকে কিমান উঠোৱা হিচাপটো আমাৰ ওচৰত আছে জমা দিয়া হিচাপটো APDCলে এতিয়াও আমাক দিয়া নাই আৰু আমি এইটো বস্তু শ্ৰমিকে এইটো কথা হ'ল যে তেওঁলোকে পইচাটো যেতিয়া কাটিছে ঠিক আছে জমা দিয়া নাই যদি আমাক ঘূৰাই দিয়া এইটো লৈ পেলাই ইমান দিন ৰৈ আছে কথা বতৰা চলি আছে আমাৰ ফালৰ পৰাও তাগিদা হৈছে মেনেজমেণ্টকো আমি ধৰিছোঁ যে আপোনালোকে পইচাটো যেতিয়া দিছিলে তেনেহ'লে আপোনালোকে অলপ তাগিদা মাৰি দিয়ক দুই পক্ষৰ ফালৰ পৰা অলপ আলোচনা হৈছে কথা বতৰা হৈছে কিন্তু পইচা ঘূৰাই দিয়াৰ নাম কোনো নলয় আৰু যিকেইজন মানুহে জয়ন্ত প্ৰামাণিকক অথৰাইজ কৰিছিলে তেওঁলোকেও এই ক্ষেত্ৰত চুপ হৈ বহি গ'ল এইটোত কোনো কথাই নাপাতে সৰু সৰু কথাত এটা ইস্যু হৈ যায় কিন্তু ইমান ডাঙৰ কেলেংকাৰী এটা হৈছে কাৰো মুখত মাত নাই তাত বহুত ডাঙৰ ডাঙৰ শ্ৰমিক নেতা আছে শ্ৰমিক দৰদী নেতা আছে সেই নেতাবিলাকেও কিন্তু ইমান দিনে চুপ হৈ বহি আছিল তাৰপিছত উপায় নাপায় শ্ৰমিকে মই তেওঁলোকক ক'লোঁ যে ভাই এতিয়া হোৱা নাই যেতিয়া পুলিচত দি দিয়া পুলিচে নিজৰ ব্যৱস্থা ল'ব তেওঁলোকৰ আমাৰ চিভিল এডমিনিষ্ট্ৰেশ্যনকো দিছোঁ পুলিচকো দিয়া হৈছে আৰু এতিয়া যেতিয়া এনকুৱাৰী আৰম্ভ হ'ল তেতিয়া তেওঁলোকৰ দুই এটাই মাত মাতিছে কিন্তু তেওঁলোকে কোন কোন আছে সেই মানুহখিনি কিন্তু পুৰা জানে আমাৰ যিসকল শ্ৰমিক দৰদী নেতাই বৰ ডাঙৰ ডাঙৰ ভাষণ মাৰি ফুৰিছে তেওঁলোকেও ভালকৈ জানে কোন কোন জড়িত হৈ আছে আৰু আমি যাৰ কাৰণে বিচাৰিছোঁ তা আইনৰ সহায় ল'বলৈ শ্ৰমিকসকল বাধ্য হৈছে 1,43,00,000 টকা তেওঁ সংগ্ৰহ কৰিলে এতিয়া আগৰ হিচাপটোতো আমি পোৱা নাই আমি কেইদিনমান ভিতৰত আমি এইটো পাম আমি বৰ্তমানৰ APDCLৰ DGMক আমি কৈছোঁ ৰিকুৱেষ্ট কৰিছোঁ যে তেওঁ কিমান টকা জমা কৰিলে জয়ন্ত প্ৰামাণিকে আপোনালোকৰ APDCLৰ এজেণ্ট কৈছে আমাৰ এজেণ্ট নহয় তেওঁক মাত্ৰ মিটাৰ ৰিডাৰ হিচাপে দিয়া হৈছে এই দিয়াৰ পিছত গোটেইখন হ'ল বহুত মানে কোটি টকাৰে কেলেংকাৰী হ'ব এইটো এতিয়ালৈকেতো 29,84,000 টকাৰ আমি পাইছোঁ তাৰ আগৰ হিচাপটোতো এতিয়ালৈকে APDCLে আমাক দিয়া নাই নহয় যে ইমান টকা তো আমাৰ কথা হ'ল প্ৰশাসনে এতিয়া আমি প্ৰশাসনৰ সহায় বিচাৰিছোঁ শ্ৰমিকে বিচাৰিছে যাৰ কাৰণে যোৱা 22 তাৰিখ জুলাই মাহৰ 22 তাৰিখে শ্ৰমিকে ডিগবৈ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে APDCLকো দিছে মেনেজাৰকো দিছে মোকো দিছে আপোনাৰ SDOকো দিয়া হৈছে চিভিল SDO DCকো জিলা প্ৰশাসনকো দিয়া হৈছে আৰু যাতে ইয়াৰ এটা ভালকৈ তদন্ত হওক আৰু তদন্ত হোৱাৰ পিছত যিকেইজন লোক এই স্কেমৰ লগত জড়িত হৈ আছে তেওঁলোকৰ পৰা যাতে শ্ৰমিকৰ পৰা কৰ্তন কৰা এই যিটো স্কেম কৰিছে জমা নিদিয়া টকাখিনি যাতে ঘূৰাই দিয়াৰ ব্যৱস্থা কৰে তেওঁলোকে ক'ৰ পৰা ঘূৰাব কেনেকৈ ঘূৰাব এইটো আমাৰ লুকআউট নহয় কিন্তু পইচা ঘূৰাই দিব লাগিব শ্ৰমিক নেতাৰূপে আপুনি ইয়াৰ বিপৰীতে হয় বিশেষ পদক্ষেপ গ্ৰহণ কৰিব এতিয়া পুলিচে মই বিশেষ মানে মই শ্ৰমিকখিনিৰ লগত আছোঁ যিখিনি ব্যক্তি যিসকল ব্যক্তিয়ে মোৰ যদি আপোনো হৈ থাকে মই তেওঁলোকক এৰি দিয়াত নাই আৰু কোনোবাই যদি তেওঁলোকক ৰক্ষণাবেক্ষণ দি বচাব বিচাৰিছে মই তাকো এৰি নিদিওঁ মই সদায় এই ক্ষেত্ৰত মই শ্ৰমিকৰ লগত আছিলোঁ আৰু শ্ৰমিকৰ লগতে থাকিম ইয়াত এটা হৈছে মই যিটো ভিতৰুৱাকৈ গম পাইছোঁ যে এই কেইজনমান মানুহ